মই যোৱা 3 বছৰৰ পৰা 4 বছৰৰ ভিতৰত ইউনিচেফ আৰু ইউনেস্কোৰ আণ্ডাৰত 3-4টামান প্ৰজেক্টত মই কাম কৰিছোঁ। এপ্ৰক্সিমেটলি 70+ প্ৰি স্কুলৰ পৰা ষ্টাৰ্ট কৰি হাই স্কুল, ME স্কুল, তাৰপিছত হায়াৰ ছেকেণ্ডেৰীলৈকে মই ভিজিট কৰিছোঁ। বেলেগ বেলেগ স্কুলৰ বেলেগ বেলেগ অসুবিধাবিলাক মই দেখিছোঁ। বিশেষকৈ মই যিটো অসুবিধা পাইছোঁ, প্ৰি স্কুলবিলাকৰ ষ্টুডেণ্টক মানে যিটো গাইডেন্স দিব লাগে সেইখিনি গাইডেন্স নাপায়। আৰু মই এটা বস্তু ভালকৈয়ে জানো, যিটো নেকি যিহেতু প্ৰি স্কুলটো হয় সকলো ষ্টুডেণ্টৰ কাৰণে এটা ফাউণ্ডেশ্যন। কাৰণ প্ৰি স্কুলৰ পৰাই যদি ফাউণ্ডেশ্যনটো ষ্ট্ৰং নহয়, তেনেহ'লে ফাৰ্ডাৰ ষ্টাডিৰ কাৰণে সকলো ষ্টুডেণ্টৰ অলপ অসুবিধা হয়। সেইকাৰণে গোটেইখিনি বস্তু চালি জাৰি মই কৰি কিছুমান কাৰিকুলাম মই ৰেডি কৰি আছোঁ। যেনেকুৱা তাৰ ভিতৰত আপোনালোকে নিশ্চয় জানে, আমাৰ এপ্ৰক্সিমেটলি বিলাসীপাৰাৰ 90% স্কুলতো চাগে নাই, মই ক'ব পাৰোঁ 100%তে নাই, যিটো এক মানে এডুকেশ্যন মানে হায়াৰ ষ্টাডিৰ ছিষ্টেমটো। যেনেকুৱা আপুনি ভাবি আছে AI লাৰ্ণিং, যিটো আপোনালোকে শুনি আছে বৰ্তমান, AI লাৰ্ণিংটো কেৱল শুনিহে আছে, আমাৰ কোনো স্কুলত ইউজ কৰা নাই এতিয়ালৈকে। মই চেষ্টা কৰি আছোঁ AI লাৰ্ণিঙৰ ছিষ্টেমটো এষ্টাব্লিছ কৰাৰ কাৰণে চেষ্টা কৰিম। তাৰপিছত মেথামেটিকৰ যিটো মেথামেটিক আমালোকৰ বেছিক যিবিলাক টিচাৰ আছে, BSc কমপ্লিট কৰা বা MSc কমপ্লিট কৰি সিহঁতে বেছিক মেথবিলাকে কৰায়। কিন্তু মই ভাবি আছোঁ বেদিক মেথ যেনেকুৱা আছে, মই এজন মানে বেদিক মেথ ট্ৰেইনাৰ হওঁ, লগতে অৱকাশৰ ট্ৰেইনাৰো হওঁ। মই চেষ্টা কৰিম উইকলি এই ষ্টুডেণ্টবিলাকৰ অৱকাশ আৰু বৈদিক মেথৰ ওপৰত মই ট্ৰেইনিংখিনি কৰাম। লগতে ইংলিছ স্পিকিং, যিটো আপোনালোকে নিশ্চয় জানে যে বিলাসীপাৰা নহয়, কেৱল ধুবুৰী ডিষ্ট্ৰিক্টত আপুনি কোনো এটা স্কুল নাপাব য'ত নেকি আপোনালোকে পাইছে যে ইংলিছ ইনভাইৰনমেণ্ট, যিটো নেকি আমাৰ প্ৰয়োজন। একচুৱেলি আমি যেতিয়া এজন ল'ৰা বা ছোৱালীক স্কুলত দিওঁ, আমাৰ এটা সপোন থাকে যে মোৰ ল'ৰা বা ছোৱালীটো স্কুলত গৈ আছে, তাক ইংলিছত কমচে কম কথা ক'বলৈ শিকিব লাগিব। কিন্তু কোনো এটা স্কুলত আপোনালোকে এই বস্তুটো নাপাব। মই দৃঢ়তাৰ সহকাৰে ক'ব পাৰোঁ এইটো যে আপোনালোকৰ যিটো স্কুলৰ কথা আজি আমি কৰি আছোঁ, উইজডম একাডেমি, বিলাসীপাৰা উইজডম একাডেমি, আমি আপোনালোকৰ প্ৰত্যেকজন কেঁচুৱাক লাৰ্ণিং যিটো কৰিম, ইংলিছত কথা ক'বলৈ আমি শিকাই দিম। প্লাছ বৈদিক মেথ, ইণ্টেলিজেণ্ট কেনেকৈ মানে হয় মেথছত, আপোনালোকক চুটকিত এনচাৰ দিব পৰাকৈ। আপোনালোকে নিশ্চয় জানে 1 + 1 = 2, 2 + 2 = 4, সকলোৱে জানে, এনেকুৱা ছিষ্টেম সকলোৱে শিকায়। কিন্তু মাল্টিপ্লিকেশ্যনত যেতিয়া যাব, ডাইৰেক্ট ৰুল কোনো ইউজ নকৰে, কেৱল ইউজ কৰে বেছিক যিবিলাক ৰুল আছে আমাৰ এইবিলাকে ইউজ কৰে। আমি চেষ্টা কৰিম বেদিক মেথ আৰু অৱকাশৰ সহায়ত সেইবিলাক শিকাম। লাৰ্ণিং লেভেলৰ কাৰণে আমি এক্সট্ৰা কিছুমান AI লাৰ্ণিঙৰ ছিষ্টেম আনিম। তাৰপিছত হ'ল আপোনাৰ স্পিকিং, এই বস্তুটো আমি গ্ৰাউণ্ড লেভেলৰ পৰাই কৰি দিম। এইখিনি বস্তু লৈয়ে আমি একচুৱেলি আশা লৈ এই স্কুলটো অপেনিং কৰি আছোঁ। আপোনালোকৰ সহায় সহযোগিতা থাকিব বুলি আশা ৰাখিলোঁ। লগতে যিখিনি পেৰেণ্ট আছে, পেৰেণ্টক মই এটাই ৰিকুৱেষ্ট কৰিব খোজোঁ, আপোনালোকে আমাৰ স্কুলখনত ভিজিট কৰক। লগতে আমাৰ যিখিনি ষ্টাফ বৰ্তমান আছে, সিহঁতৰ কোৱালিটিৰ ওপৰত আপোনালোকে অলপ চৰ্চা কৰক। তাৰপিছত আপোনালোকৰ ল'ৰাক আমাৰ বা ছোৱালীক আপোনালোকৰ তাত দিব, আমাৰ তাত দিব। In fact, it's a very exciting day because this sort of school generally is not expected in this locality. I'm very happy that the members of the management has established this kind of school, and more importantly, this kind of school has been established in the heart of the town. So it's a very good news, I think, to the inhabitants of Bilaspur. What is the facilities to them? There are so many facilities like good teachers, good quality teaching will be provided to the students, and the students will get homely environment in our school. So I think these are the main facilities, and I think that we are thinking about the further facilities as well. So when we will officially start the school from the 1st April, then we will definitely extend our facilities as well. Where the academy is located? The school is located just near the police point, that is
This is for old bus stand. Ward number 3. Yeah, ward number 3 and the name of the area is Chachapara. কন্ট্যাক্ট নাম্বার 8638392400. শুভেচ্ছা জনাইছোঁ আৰু আজিৰ এই পবিত্ৰ দিনত কি জনাব? হয়, আপোনালোকে নিশ্চয় গম পায় বিলাসীপাৰা টাউনত আমাৰ আজি বিলাসীপাৰা উইজডম একাডেমি বুলি স্কুল এটা আমি অপেনিং কৰিলোঁ। আমি অনুধাৱন কৰিছোঁ বৃহত্তৰ চৰ এৰিয়াৰ মানুহ কাহিলি পোৱাতে অটো লৈ বহুত দূৰলৈকে যাব লাগে স্কুল পঢ়িবলৈ। বাচ্চা অনা নিয়াতো প্ৰব্লেম হয়, সেইকাৰণে আমি টাউনৰ মাজমজিয়াত এটা ভাল ধুনীয়াভাৱে আমি স্কুলখন আজি অপেন কৰিলোঁ। ক্লাছ নাৰ্চাৰীৰ পৰা ক্লাছ 6লৈকে ইয়াত এডমিশ্যন চলি আছে। মই বিলাসীপাৰা অঞ্চলৰ সমূহ ৰাইজক অনুৰোধ কৰিছোঁ, বাচ্চাৰ কাৰণে ভাল স্কুল, ভাল এডুকেশ্যনৰ কাৰণে আপোনালোকে আমালোকৰ লগত যোগাযোগ কৰিব। আমালোকৰ যোগাযোগৰ নাম্বাৰ হ'ল 700024938882। গতিকে মই সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আমি ইয়াত ভাল এডুকেশ্যন দিম, ভাল টিচিং দিম, ভাল টিচাৰ থাকিব, আমাৰ ষ্টাফ ভাল থাকিব, ফেচিলিটি ভাল থাকিব। আপোনালোকে কাইণ্ডলি এবাৰ আমাৰ স্কুলখন ভিজিট কৰিব। এতিয়া কিমান ষ্টুডেণ্ট হৈছে আৰু এতিয়া এতিয়ালৈকে? আমাৰ 80 এবাভ ষ্টুডেণ্ট অলৰেডি এক মাহত এডমিশ্যন হৈছে। গতিকে আমি বোধ কৰোঁ আমাৰ ছিটৰ কেপাচিটি কম, মাত্ৰ 200 আমি এডমিশ্যন ল'ম। গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকে অতি শীঘ্ৰে নিজৰ সন্তান ভাল এটা স্কুলত পঢ়োৱাৰ কাৰণে আমাৰ লগত যোগাযোগ কৰিব। সৰুৰে পৰা আপোনাৰ সপোন আছিল নেকি এইখন বিলাসীপাৰা চহৰত ইংৰাজী মাধ্যমৰ এখন একাডেমি খুলিব বুলি আপোনাৰ সপোন আছিল নেকি? হয়, সপোন সকলোৰে থাকে, বাস্তৱত অহাটো অলপ টাইম লাগে। মোৰো সপোন আছিল যে মই মেডিকেল নহ'লে স্কুল খুলিম। তো এতিয়া সদ্যহতে মই আমি চাৰিজনে মিলি আমি ইংলিছ মিডিয়াম স্কুল এখন আমি ইয়াত অভাৱ অনুভৱ কৰিছোঁ, সেইকাৰণে আমি ইংলিছ মিডিয়াম স্কুল এখন কৰিছোঁ। হয়তো ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আৰু বেলেগ আমাৰ হাতত পন্থা আছে, আমি কেনেকৈ কৰিব লাগে সময়ত আমি ক'ম। ছাত্ৰ ছাত্ৰীয়ে কি সুবিধা লাভ কৰিব এই আমাৰ ছাত্ৰ ছাত্ৰী ইয়াতে আপোনাৰ টাইমলি ক্লাছ পাব, টিচাৰ ৱেল এডুকেটেড টেলেণ্টেড টিচাৰ থাকিব। আমি পাৰ্যমানে ছাত্ৰ ছাত্ৰীক বিনা টিউশ্যনত কেনেকৈ অগ্ৰগতি আনিব লাগে আমি চেষ্টা কৰিম। সেইটো আমি আলোচনা বিলোচনা কৰি আছোঁ, আমি গাড়ীৰো ব্যৱস্থা কৰিম। এতিয়া গাঁও অঞ্চলত যিবিলাক ষ্টুডেণ্ট আছে, হয়তো তেওঁলোকে যদি ভাবে যে আমাৰ এই স্কুলত এডমিশ্যন দিব, তেতিয়া পাৰ ভিলেজ 20-30 ষ্টুডেণ্ট আহি যাব, তেতিয়া আমি গাড়ী ব্যৱস্থা কৰোঁতে আমাৰ অসুবিধা নহ'ব। গতিকে আমি সেইটোও আশাবাদী যে ছাত্ৰ ছাত্ৰীসকলে যাতে ভালদৰে আহিব পাৰে, তাৰো ব্যৱস্থা আমি হাতত ল'ম। আজিৰ সভাৰ মুখ্য অতিথি কোন আছিল? আমাৰ আজিৰ সভাৰ মুখ্য অতিথি আছিল আমাৰ বিলাসীপাৰা মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ ডাক্তৰ বিশ্বজিৎ বিশ্বাস ডাঙৰীয়া।